ওয়েলকাম ব্যাক এগেইন। সো ক্লাস 10 জেনারেল ম্যাথমেটিক্স এইটো আমাৰ কামৰূপ মেট্ৰৰ কুৱেশ্যন পেপাৰ হয়। এইটো ৰিভিজনেৰী এক্সামিনেশ্যন 2020-25 এইটোত আমি সমাধান কৰিম। এতিয়া তোমালোকে চাবা এম চি কিউবোৰ কেনেকুৱা লেভেল। চাপ'জ জেনেৰেল এম চি কিউ 1 পৰা 35, ট্ৰু আৰু ফল্ছ 36 to 39, এছাৰশ্যন ৰিজনিং আছে, মেথছিং, তাৰপিছত 2 মাৰ্কছ 3 মাৰ্কছ আৰু 5 মাৰ্কছ এনেকুৱা কুৱেশ্যন আহিব পৰীক্ষাত। এতিয়া চোৱা এম চি কিউবোৰ আমিতো কমন পেলাব নোৱাৰি, এতিয়া মানে কনচেপ্ট বেছড ওপৰত কুৱেশ্যন হয়। এতিয়া কেনেকুৱা ধৰণৰ এম চি কিউ আহিব আৰু কেনেকৈ মানে পটককৈ আমি সমাধান কৰিব পাৰি সেইটো আমি সেইবিলাক কুৱেশ্যনবোৰ আমি এতিয়া সমাধান কৰিম। প্ৰথম কুৱেশ্যনটো কৈছে ভেলু অফ দিছ, মানে এইটো কি আছে, ইমানৰ মান কি হ'ব। মানে এইটো যদি আমি লিখিব যাওঁ 2 স্কোৱাৰ ডিভাইডেড বাই 3 to the power -1 হোল স্কোৱাৰ ইজ ইকুৱেল টু 2 স্কোৱাৰ মানে 4 আৰু 3 to the power -2। এতিয়া আমি এটা ফৰ্মুলা পাইছিলোঁ ক্লাছ 9ত 4 ইনটু এইটো চোৱা a to the power -n equal to 1 by a to the power n পাইছিলোঁ। চ' a to the power যদি আমি a to the power -n থাকে তেতিয়া a to the power n লিখিব পাৰি। এতিয়া মাইনাছ আছে এতিয়া 3 স্কোৱাৰ লিখিব পাৰি। 4 ইনটু 3 স্কোৱাৰ মানে কি 9 মানে 36। অপশ্যন যিটো চি আছে এইটো আমাৰ কাৰেক্ট হয়। অ'কে, চ' নেক্সট কুৱেশ্যন চাওঁ। নেক্সট কুৱেশ্যন কি কৈছে যে হাউ মেনি নেচাৰেল নাম্বাৰ লাইজ বিটুইন স্কোৱাৰ অফ n-1 আৰু n। এতিয়া চোৱা n-1ৰ বৰ্গ আৰু nৰ বৰ্গৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে। আমি ইন জেনেৰেলি জানো কি টুৱাইছ n টা থাকে। nটো কি ল'ব লাগিব, যিটো সৰু সেইটো ল'ব লাগিব। চ' ইয়াতে সৰু কি আছে n-1 2 আমাৰ সৰু আছে। চ' এনচাৰ কি হ'ব অপশ্যন এ 2 ইনটু n-1 ইজ এনচাৰ। এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 3 18ৰ ঘনৰ এককৰ স্থানত মানে 18 কিউব যদি আমি কৰোঁ এককৰ স্থান ঘন কৰিলে কি হ'ব। চ' 8 ইনটু 8 ইনটু 8 এইটো এনেকৈ হৈছে 8 8 যা 64 ইনটু 8। এতিয়া চাওঁ এই দুটা আমি পূৰণ কৰিম কিমান 4 8 গুণ 32। এই এককৰ স্থানত কি আছে 2 আছে। এইটোৱে আমাৰ এনচাৰ অপশ্যন ডি যিটো আছে এইটো কাৰেক্ট হয়। অ'কে, তাৰপিছত কুৱেশ্যন নম্বৰ 4 n স্কোৱাৰ -1 এইটোৰে বিভাজ্য হয় তেন্তে এনৰ মান কেনেকুৱা হ'ব। এতিয়া চোৱা এনৰ মান যদি মই 1 লওঁ 1 - 1 0 বিভাজ্য হয়। 2 লওঁ 2 স্কোৱাৰ মানে কিমান 2 - 1 মানে 4 - 1 এইটো 8ৰে বিভাজ্য নহয়। তাৰপিছত 3 ল'ম 3 স্কোৱাৰ -1 3 স্কোৱাৰ মানে 9 - 1 ইজ ইকুৱেল টু 8 এইটো 8ৰে বিভাজ্য হয়। তাৰ 4 ল'ম 5 ল'ম 5 - 1 মানে কিমান 25 - 1 ইজ ইকুৱেল টু 24 8ৰে বিভাজ্য। তাৰ মানে আমি কি পাই আছোঁ এনৰ মানবোৰ আমি ইয়াতে কি পাইছোঁ অযুগ্ম পাই আছোঁ। এতিয়া আমাক কি হ'ব লাগিব n যদি অযুগ্ম সংখ্যা হয় তেতিয়াহ'লে n স্কোৱাৰ -1 টো কাৰে বিভাজ্য 8ৰে বিভাজ্য হ'ব। অ'কে, চ' নেক্সট কুৱেশ্যনটো চাওঁ অলপমান ডাঙৰ হৈছে এইটো অলপমান সৰু কৰি লওঁ। অ'কে 22 90। অ'কে, নেক্সট কুৱেশ্যনটো যদি লসাগু আৰু গসাগুৰ সংখ্যাৰ যোগফল এতিয়া আমি ধৰিম মানে কেলকুলেশ্যন এনে LCM প্লাছ HCF যোগফল মানে কিমান আছে 60 আছে ফাৰ্ষ্ট কথা। আৰু সিহঁতৰ লসাগু গসাগুতকৈ 10 বেছি। লসাগু মানে LCM ইজ ইকুৱেল টু গসাগু কি HCF কিমান বেছি 10 বেছি। গসাগুতকৈ 10 বেছি হ'ল LCM। এতিয়া আমি LCMৰ মানটো আমি HCF প্লাছ 10 এইটো যদি আমাৰ 1 হয় এতিয়া LCMৰ ঠাইত HCF প্লাছ 10 প্লাছ HCF ইজ ইকুৱেল টু 16 মই লিখিব পাৰিম। এতিয়া দুটা কি আছে HCF আছে ইজ ইকুৱেল টু 60 - 10 লিখিব পাৰিম। এতিয়া নেক্সট চ' দুটা HCF ইজ ইকুৱেল টু 50 অৰ্থাৎ HCF ইজ ইকুৱেল টু কিমান হ'ব 25 হ'ব। এটা FC মানে ডিভাইড কৰিলে 25 হ'ব। এতিয়া আমাক কি কৈছে সংখ্যা দুটাৰ পূৰণফল হ'ব। HCF পালোঁ LCMটো ওলাব লাগিব। এতিয়া LCM মানে আমি কি পাইছিলোঁ LCM মানে জানো কি এইটো LCM ইকুৱেল টু HCFৰ লগত কি 10 প্লাছ কৰিছোঁ। এতিয়া চোৱা LCM ইজ ইকুৱেল টু HCF কিমান পালোঁ 25 আৰু কিমান 10 মানে কিমান 35। সংখ্যা দুটাৰ পূৰণফল আৰু লসাগু আৰু গসাগুৰ পূৰণফল একেই আছিল এইটো আমি গম পাইছিলোঁ। এতিয়া 35ৰ লগত কি কৰিম 25 ইনটু কৰিম 5 3 5 গুণ 15 আৰু 1 7 দেন 10 6 আৰু 7 চ' 5 7 8 8 7 5 ইজ মাই আনচাৰ অপশ্যন এ যিটো সেইটো আমাৰ কাৰেক্ট হয়।
ওকে এইটো 5 আছিল তে 6 ইফালৰ পৰা 6ত কি কৈছে ওকে এইটো আমাৰ x স্কোয়ার প্লাস 6x প্লাস 9 দ্বিঘাত বহুপদটোৰ শূন্যকেইটা আলফা আৰু বিটা তেন্তে তলৰ কোণটো সঁচা ওকে সেইটো লাগে এতিয়া এই বহুপদটোৰ পৰা আলফা বিটা ফাৰ্ষ্টত আমি কি কৰিম সমাধা কৰিম মানে ইয়াতে সমাধা কৰোঁ x স্কোয়ার প্লাস 6x প্লাস 9 এতিয়া যদি মধ্যপদত ভাঙো x স্কোয়ার প্লাস 3x প্লাস 3x প্লাস 9 এইটো ইয়াতে ভাঙো x কমন x প্লাস 3 so x প্লাস x 3 কমন x প্লাস 3 so এটা হ'ব x প্লাস 3 আৰু এটা x প্লাস 3 হ'ব so শূন্য দুটা কি হ'ব x ইকুৱেল টু -3 x ইকুৱেল টু আৰু -3 মানে আলফা ইকুৱেল টু বিটা আৰু আলফা প্লাস বিটা কৰিলে -3 -6 তে আলফা ইকুৱেল টু বিটা ক'ত আছে ওকে আলফা প্লাস বিটা ইকুৱেল টু কিমান আছে -6 so alpha equal to beta এইটো আছে alpha plus beta কৰিলে কিমান পাম -6 পাম অপচন যেটো ডি আছে এইটো আমাৰ কাৰেক্ট হয় ওকে সো নেক্সট কোৱেশ্চন 2x স্কয়ার -3x p দ্বিঘাত বহুপদটোৰ এটা শূন্য 3 হলে আনটো শূন্য কেনেকুৱা হ'ব সো এটা শূন্য সৰি এতিয়া চাও আমি এইটো সলিউশন কৰিম এটা শূন্য যেটো আমাক দি আছে কিমান মানে আলফা ইকুৱেল টু 3 আমাক দিয়ে আছে আৰু বিটা ইকুৱেল টু ওলাব লাগে এতিয়া চোৱা আমি যদি আলফা প্লাস বিটা কৰো আমি কি পাম -b/a পাম এতিয়া চোৱা এই বহুপদটোৰ পৰা a ইকুৱেল টু কিমান হ'ব 2 b ইকুৱেল টু কিমান হ'ব -3 c ইকুৱেল টু কিমান হ'ব p এতিয়া আমি কি জানো আলফাৰ মানটো 3 দিয়াই আছে প্লাস বিটাৰ মান নাই বিটাৰ মান ওলাব লাগে সো -b মানে কিমান -3 ডিভাইডেড বাই a এর মান কিমান 2 এইটো সমাধা কৰিব লাগে এইটো সমাধা কৰিলে আমাৰ কি হ'ব এটা আমাৰ आंसर হ'ব সো ইফালে বিটা ইকুৱেল টু 3/2 -3 এইটো যদি মই লহগু নাও 2 3 -6 is equal to -3/2 is my answer এইটো হ'ব সো হেইটো বিটাৰ মান কি আৰু এটা বিটাৰ মান কি ওকে -2 সৰি কি আছিল -3/2 is my answer option যেটো কি বি আছে এইটো আমাৰ কারেক্ট হয় ওকে সো নেক্সট কোৱেশ্চন তো কি কৈছে যে যদি ax বেলাস bx প্লাস t minus s আৰু bx ay আৰু r minus s minus r 0 হয় সমীকৰণ যত কি থাকিব 2,2 হয় তেন্তে বা কোনটো শুদ্ধ কৰিব এই চাৰিটা অপচন আছে কোনটো ইটোৰ কাৰণে আমি কমপ্লিটলি সলিউশন এটা লাগিব ওকে কমপ্লিট সলিউশনৰ কাৰণে কি কৰিম যি দুটা সমীকৰণ আছে সেই দুটা সমীকৰণ ইয়াতে মই লিখিম মানে ax plus by plus t minus s is equal to 0 আৰু কি আছে bx plus ay plus s minus r is equal to 0 এতিয়া চাও আমি যেহেতু 2,2 বিন্দুৰ মাজেদি যেটা মানে x equal to 2 y equal to 2 হ'ব সো এইটো কি হ'ব 2a 2b plus t minus s is equal to 2b 2a equal নহয় এইটো বেলেগ 2a plus s minus r equal to 0 এতিয়া যদি এইটো আমি 1 দিও এইটো যদি আমি 2 দিও ওকে সো এইটো 1 minus 2 কৰো সো 1 minus 2 কৰিম এতিয়া 1 minus 2 কৰিলে a2 প্লাস আছে a2 আগত মাইনাস হৈ যাব সো ক্যান্সেল হ'ব সো মোৰ কি হ'ব t minus s minus r is equal to কিমান হ'ব 0 এতিয়া চোৱা t minus s plus r equal to 0 এতিয়া চোৱা t plus r minus 2s is equal to 0 অৰ্থাৎ কি লিখিব পাৰিম 2s equal to t plus r লিখিব পাৰিম সো অপশন কোড আছে 2s equal to r plus t plus r একে কথা অপশন যেটো c আছে এটো আমাৰ কারেক্ট आंसर হয় ওকে সো এনেকে আমি কৰিব লাগে ওকে নেক্সট কোৱেশ্চন 2 4x plus py equal to 2 আৰু x plus 2y equal to 15 সমীকৰণ
প্ৰণালীৰ অদ্বিতীয় সমাধা এতিয়া অদ্বিতীয় মানে কি অদ্বিতীয় মানে a1 বাই a2 নট ইকুৱেল টু b1 বাই b2 হৈ আছে এতিয়া চোৱা এইটোৰ পৰা a1 মানে কিমান 4 a2 মানে কিমান 1 নট ইকুৱেল টু b1 মানে কি p b2 মানে কি 2 এতিয়া চাওঁ এইটো ইফালে আহিব 2 ইনটু 4 নট ইকুৱেল টু p ইনটু 1 অৰ্থাৎ p নট ইকুৱেল টু 8 হ'ব লাগিব অপশ্যন ক'ত আছে নাই মানে কি অদ্বিতীয় সমাধা থাকিব p ৰ মান কি হ'ব 8ৰ বাহিৰে যিমানকেইটা আছে এইটোও হ'ব এইটোও হ'ব এইটোও হ'ব এইটোও হ'ব চ' a b c d অপশ্যন যিটো d আছে এইটো আমাৰ কাৰেক্ট হয় অ'কে চ' তলৰ কোনটো সমীকৰণ সিদ্ধ কৰে যিটো সমীকৰণ আছে এক্সৰ মান আছে এই চাৰিটা বেলেগ বেলেগ আছে চ' কোনটোৱে সিদ্ধ কৰিব এইটো লাগে এতিয়া প্ৰথমটোৱে চাওঁ তে এক্স ইকুৱেল টু যদি 1 বাই বি স্কোৱাৰ হয় মাইনাছ নহয় অ'কে মাইনাছ নহয় প্লাছ অ'কে এনচাৰ 1 বাই বি স্কোৱাৰ এতিয়া এইটো সমীকৰণত আমি কি কৰিম এক্স ইকুৱেল টু 1 বাই বি স্কোৱাৰ বহাই দিম চাওঁ সমাধা হয় নেকি ইন প্লাছ এ স্কোৱাৰ ইনটু এ স্কোৱাৰ b square into 1 by b to the power 4 minus b square 1 by b square minus a square 1 by b square plus 1 এনেকুৱা হৈছে নেক্সট টু চোৱা এইটো 2 থাকিব মানে a square into 1 by b square minus 1 এইটো কেনসেল হ'ব তাৰপিছত মাইনাছ আৰু এটা 1 হ'ব না ओके a square by 1 by b square plus 1 এতিয়া আমি যদি চাওঁ plus 1 minus 1 cancel plus a square 1 by b square minus a square is equal to কিমান হ'ব 0 অৰ্থাৎ অপশ্যন যিটো a আছে এইটো আমাৰ কাৰেক্ট হ'ব এতিয়া নেক্সট কুৱেশ্যন 11ত কি কৈছে এটা দ্বিঘাত সমীকৰণৰ এটা মূল 3 আনটোৰ যোগফল 0 হ'লে সমীকৰণটো হ'ব এটা মূল 3 আৰু মূল দুটাৰ যোগফল 0 অৰ্থাৎ আলফা প্লাছ বিটা ইজ ইকুৱেল টু কিমান 0 চ' এটা 3 আছে 3 প্লাছ বিটা ইকুৱেল টু কিমান কি হ'ব 0 চ' বিটা ইকুৱেল টু কিমান -3 এটা যদি 3 হয় আনটো কিমান হ'ব -3 এতিয়া আলফা বিটাৰ মান কিমান আলফা বিটাৰ মান কি হ'ব -3 প্লাছ 3 -9 হ'ব চ' দ্বিঘাত সমীকৰণটো কেনেকুৱা হ'ব দ্বিঘাত সমীকৰণটো এনেকুৱা হ'ব যে এক্স স্কোৱাৰ মাইনাছ আলফা বিটা মানে 0 এক্স প্লাছ আলফা বিটা অৰ্থাৎ এক্স স্কোৱাৰ মাইনাছ 9 ইকুৱেল টু 0 অপশ্যন যিটো চি আছে এইটো আমাৰ কাৰেক্ট হ'ব অ'কে চ' নেক্সট কুৱেশ্যন নম্বৰ 12 অ'কে অলমষ্ট 12 মিনিটছ 12ত বহুত টাইম লাগিবচোন অ'কে এটা সমান্তৰাল পদ্ধতিত ডি ইকুৱেল টু 3 S12 ইকুৱেল টু 37 হ'লে A12 37 হ'লে S12 কিমান হ'ব এতিয়া A12 যদি 37 হয় আমি কি জানো ইয়াৰ পৰা a প্লাছ 11 d ইজ ইকুৱেল টু কিমান 37 ডিৰ মান আছে নেক্সট লাইনটো a প্লাছ 11 ইনটু 3 ইজ ইকুৱেল টু 37 অৰ্থাৎ a ইকুৱেল টু 37 মাইনাছ 33 ইজ ইকুৱেল টু 4 a4 দিয়ে আমাক কি লাগে S12 ইজ ইকুৱেল টু n বাই 2 a প্লাছ a nৰ এটা ফৰ্মুলা আছে অ'কে চ' a nৰ ঠাইত মই কি দিম A12 দিম এতিয়া চোৱা n মানে তো 12 হ'ব 12 বাই 2 মানে 6 ব্ৰেকেট এৰ মান কিমান পালোঁ 4 পালোঁ অ'কে প্লাছ A12 মানে কিমান 37 অ'কে এইখিনি আমি কেলকুলেশ্যন কৰিম 37 আৰু 6ত কিমান হ'ব 41 ইনটু 6 ইয়াতে হ'ব 6 4 4 24 246 যিটো আছে এইটো আমাৰ আনচাৰ হ'ব অ'কে এনেকৈ আমি কৰিব লাগে নেক্সট কুৱেশ্যনটো এটা সমান্তৰ প্ৰগতি দিয়া আছে 10তম পদ লাগে এই সমান্তৰ প্ৰগতিৰ পৰা a ইকুৱেল টু √2 d ইকুৱেল টু কি √8 মাইনাছ কি √2 চ' √8 মানে কি 2√2 মাইনাছ 2 চ' এতিয়া কি হ'ব দুটা √2ৰ পৰা এটা √2 গুচি গ'লে আমাৰ √2য়ে হ'ব চ' আমাক ডাইৰেক্ট কি লাগে a 10 লাগে মানে a 10 ইকুৱেল টু a প্লাছ 9d a আছে কিমান √2 9 মানে 9 d মানে কি √2 এটা √2 আৰু 9টা √2 টোটেল 10 √2 অপশ্যনতো নাই এই 10ক আমি কি কৰিম 10 স্কোৱাৰ ইনটু √2 10 স্কোৱাৰ মানে কি 100 ইনটু 2
100 into 2 মানে 200 root 200 অপশন যেটো এ আছে এটো আমাৰ কারেক্ট হয় ওকে সো অপশন নাম্বার কোশ্চেন নাম্বার 40 14 কোশ্চেন নাম্বার 14 ত আমি ডাইরেক্ট মানে এ বি সি আৰু এইটো ত্ৰিভুজ সদৃশ হৈছে সদৃশ হলে আমি ডাইরেক্ট কি কৰিব পাৰি অনুৰূপ বাহুবোৰ একেই ওলাব পাৰি এতিয়া অনুৰূপ বাহু একেই হলে এইটোৰ এনসারটো জাস্ট মানে এইটো নহয় বাকি কিটা আছে বাট এইটো নহয় ওকে সো ডাইরেক্ট 15 ত গুছি যাও 15 ত কি কৈছে যে ডিই সমান্তৰাল কা এসি সো ডিই সমান্তৰাল এসি হোৱাৰ লগে লগে এইটো বিডি ডিভাইডেড বাই এডি আৰু বিই ডিভাইডেড বাই ইসি হৈ আছে ওকে তো আমি কি লিখিব পাৰিম প্ৰথম লিখিম এইটো ডিই সমান্তৰালৰ কাৰণে মই লিখিম বিডি ডিভাইডেড বাই এডি ইজ ইকুৱেল টু বিই ডিভাইডেড বাই ইসি নেক্সট এইটোৰ কাৰণে কি কৰিম ডিএফ এইটো বাদ দিলো ওকে সো ডিএফ সমান্তৰাল এই ডিএফ সমান্তৰাল এৰ কাৰণে কি কৰিম এইটো ডিভাইডেড বাই এইটো এইখিনি ডিভাইডেড বাই এইখিনি সো তাৰ কাৰণে কি হ'ব বিডি ডিভাইডেড বাই এডি ইজ ইকুৱেল টু বিএফ ডিভাইডেড বাই এফ ই ওকে সো এইটো আৰু এইটো ইকুৱেল হৈছে তাৰ মানে এইটো ইকুৱেল টু এইটো আমাক লাগে কি বিএফ এফ ই এতিয়া এইটো যদি 1 হয় এইটো যদি 2 হয় 1 ৰ পৰা বি ই ডিভাইডেড বাই ইসি ইজ ইকুৱেল টু বিএফ এফ ই আমাক লাগে বিএফ এফ ই এই বিএফ এফ ই মানে কি এইটো আমাৰ ক'ত আছে অপশন যেটো ডি আছে এইটো আমাৰ কারেক্ট হয় ওকে সো এনেকৈ আমি ওলাব লাগে নেক্সট এইটো 16 নম্বৰ কোশ্চেন চাও 16 ওকে 16 কি কৈছে P2,3 মানে এনেকুৱা হৈছে 1 2 1 2 3 সো বিন্দুটো ইয়াতে হ'ব 2,3 x অক্ষৰ পৰা কিমান দূৰত্বত আছে x অক্ষৰ পৰা কিমান আছে 3 একক অপশন যেটো বি হয় এটা আমাৰ কারেক্ট হয় বহুত ইম্পর্টেন্ট আৰু কি কৈছে a, b আৰু মাইনাস a এই বিন্দুটো কিমান দূৰত মাজৰ দূৰত্ব দুটা বিন্দুৰ মাজৰ দূৰত্বৰ সূত্র এইটোই আছিল x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার অর্থাৎ x2 মানে যদি মাইনাস a হয় x1 মানে a - 1 স্কয়ার প্লাস তারপরে মাইনাস b স্কয়ার তার মানে টুয়াইস a স্কয়ার প্লাস টুয়াইস b স্কয়ার সো এতে কি হবো 4a স্কয়ার 4b স্কয়ার এতে 4 টু আগত আহিলে 2a স্কয়ার প্লাস b স্কয়ার ওকে সো 2a স্কয়ার প্লাস b স্কয়ার কত আছে 2a root over a square plus b square option this is correct okay next question to solve 18 number question এতিয়া যেটো আমাৰ দিয়া আছে এটো আমি লিখো ওকে এইটো কস তাৰ পিছত চো আমি যদি এক্সপ্ৰেশনটো চাও ইয়াৰ পৰা এইখিনি মানে আমি কি লিখিব পাৰি cos স্কয়ার থিটা মানে this is equivalent 5 into cos থিটা মানে কি 5/7 আৰু তলৰটো মানে কি cos স্কয়ার থিটা এতিয়া যদি চাও 5 into 5/7 তাতে 5/7 কি হ'ব 5/7 স্কয়ার হ'ব দুটা তেতিয়া হলে এই স্কয়ারের উপরটো ক্যান্সেল করিব অর্থাৎ কি হ'ব 5 into 1 divided by কি 5/7 এটা 8 to 5 ক্যান্সেল এই 7 টো উপরত যাব 7 into 1 হ'ব आंसर কিমান হ'ব 7 হ'ব সো অপশন এ যেটো আছে এটা আমাৰ কারেক্ট হ'ব ওকে নেক্সট কোশ্চেন টু সাইড ত্রিকোণমিতিৰ হয় সো এইখিনি নালাগে এইখিনি মই মুছি দিলো ওকে ত্রিকোণমিতি ওকে ওকে এতিয়া সো জাস্ট আমি কি কৰিম ভ্যালু কেটা বহাম সো 1 10 30 মানে 1/√3 স্কয়ার আছে স্কয়ার 1 plus 1/√3 স্কয়ার আছে স্কয়ার এই স্কয়ার টু √3 ক্যান্সেল কৰিব সো √2 ক্যান্সেল কৰিব ওকে সো এনেকুৱা হ'ব সো এনেকুৱা হলে এনেকুৱা হ'ব এটো হ'ব এনেকুৱা হলে সো লহগু কি লম 3 লম সো 3 - 1 ইফালে 3 লম 3 + 1 এইটো 3 ক্যান্সেল নেক্সট কি হ'ব 3 - 1 2 তলত হ'ব 4 মানে 1/2 এটো 1/2 যে হ'ব কিমান ডিগ্ৰী মান 1/2 এটা যদি চাও cos 60 ৰ মান কিমান 1/2 হ'ব সো অপশন হিটুৱে ওকে নেক্সট 20 নম্বৰ কোশ্চেন কি কৈছে যে COD মানে COD
ডিটো আমাৰ কি আছে 120 তেতিয়াহ'লে আমাৰ কি লাগে বি এ অ' এইটো কোণ লাগে এতিয়া আমি চাওঁ এই গোটেইখিনি মানে কি 180 180ৰ পৰা যদি 120 মাইনাছ কৰোঁ এইটো পাম চ' 180ৰ পৰা 120 মাইনাছ কৰিলে 0.6 মানে এইটো আমাৰ 60 ডিগ্ৰী হ'ব এইটো 60 ডিগ্ৰী হোৱাৰ লগে লগে এইটো যদি সংযোগ কৰোঁ এইটো আমাৰ কি হ'ব 60 কিমান 120 এই গোটেইখিনি 120 হ'লে এই গোটেইখিনি আমাৰ কি হ'ব 120ৰ আধা কিমান 60 হ'ব এতিয়া যদি এইটো যদি 60 হয় এইটো আমাৰ কিমান হ'ব 30 এইটো আমাৰ 30 চ' অপশ্যন এ ইজ 30 অ'কে নেক্সট কুৱেশ্যন নম্বৰ 21 কি কৈছে অ'কে মানে এইটো কি কৈছে এটা মানে সূক্ষ্মকোণ আছে কিউ পি এক্স মানে এটা ৰেখা আছে পি কিউ আছে ইয়াৰ লগত এটা এক্স ৰশ্মি আছে এইটো কেইটা সমান ভাগত ভাগ কৰিব কিমানটা যদি এইটোক m/n অনুপাতত ভাগ কৰে এইটো কি কৰিব m+1 অনুপাতত এইটো ভাগ কৰিব এইটো আমি অংকনৰ পৰা পাইছোঁ m+n অনুপাতত m টোটেল অনুপাতটো কি হ'ব m+n হ'ব ওকে যদি মানে অংকনৰ পৰা MCQ দিয়া নাই এইটো দিছে আৰু উপায় নাই এতিয়া কি কৰিম এতিয়া x/3 এইটো প্ৰদত্ত ত্ৰিভুজটো আমাৰ কি আছে BPQ ৰাখিছোঁ কি ABC মানে আঁকিবলৈকে ত্ৰিভুজ ডাঙৰটো সদায় ওপৰত থাকে ডাঙৰটো কি আছে 5 আছে 1 2 3 4 5 চ' 5/3 প্ৰদত্ত ত্ৰিভুজটো হ'ল আমাৰ 3 ওপৰতো আছে আঁকিবলৈকে ত্ৰিভুজ 5 এইটো অপশ্যন এনচাৰ ওকে তাৰপিছত কি কৈছে ওকে যদি এটা বৃত্তচাপৰ দৈৰ্ঘ্য 6 পাই আৰু ইয়াৰ দ্বাৰাই গঠন হোৱা বৃত্তকলাৰ কালি 24 পাই হয় চেণ্টিমিটাৰ বৃত্তটোৰ ব্যাসাৰ্ধ লাগে এতিয়া মানে এইটো অলপমান বেলেগ কনচেপ্ট দিছে ছাপ'জ এটা মই বৃত্ত আঁকিছোঁ এইটো এনেকৈ ওকে এইখিনি এটা বৃত্তচাপৰ দৈৰ্ঘ্য এইখিনি L=6 পাই দিয়া আছে এতিয়া আমি এটা ফৰ্মুলা পাইছিলোঁ L=r থিটা যিটো ফাৰ্ষ্ট ইয়েৰত আছে ইয়াৰ পৰা থিটা মানে কিমান লিখিব পাৰিম থিটা মানে L মানে 6 পাই ডিভাইডেড বাই r লিখিব পাৰিম আৰু বৃত্তকলাৰ কালি কিমান আছে 24 বৃত্তকলাৰ কালি সেইটো আমি ওলাব পাৰি হাফ ইনটু r² থিটা এতিয়া চোৱা হাফ বৃত্তকলাৰ কালি কি আছে 24 পাই আছে এতিয়া r² মানে r থিটা মানে কি পাইছোঁ 6 পাই বাই r এতিয়া এইটো পাই কেনচেল দেন এইটো কৰিলে 3 টাইম যাব আৰু এইটো কৰিলে কিমান যাব 8 ওকে আৰু নেক্সট কাটাকাটি কৰিব লাগিব r আৰু r এটা কেনচেল মানে 8 ডাইৰেক্ট কি পাম r পাম চ' r মান কিমান চেণ্টিমিটাৰ হ'ব 8 চেণ্টিমিটাৰ হ'ব এইটো বেলেগ কনচেপ্ট এইটো ওকে একো নাই 23 ওকে 23 ওকে যদি এটা শংকু আৰু অৰ্ধগোলক আৰু এটা বেলুন ভূমি ব্যাসাৰ্ধ আৰু উচ্চতা সমান তেন্তে সিহঁতৰ আয়তন অনুপাত এতিয়া শংকুৰ আয়তন কি 1/3 পাই r²h ঠিকে আছে অনুপাত লাগে তাৰপিছত অৰ্ধগোলকৰ আয়তন অৰ্ধগোলক হ'লে 2/3 পাই r³ ইজ টু বেলুনৰ আয়তন পাই r²h হ'ব এতিয়া উচ্চতা আৰু ব্যাসাৰ্ধটো ছেম হৈ আছে তাৰ মানে কি হ'ব 1/3 পাই r³ হ'ব উচ্চতা আৰু যদি 2/3 পাই r³ হ'ব চ' পাই r³ হ'ব এতিয়া চোৱা ইয়াৰ পৰা কেনচেল আউট হ'ব 1/3 ইজ টু 2/3 ইজ টু 1 মানে পাই r³ কেনচেল আউট হ'ব তাৰপিছত যদি এইটো মই 3 দি ইনটু কৰি দিওঁ 3:2:1 3 দি ইনটু কৰিলে কি হ'ব 1:2:3 হ'ব চ' 1:3:2 ইজ মাই এনচাৰ অপশ্যন এ যিটো আছে এইটো আমাৰ কাৰেক্ট হ'ব ওকে নেক্সট কুৱেশ্যন যদি এটা আয়তঘনকৰ দৈৰ্ঘ্য মানে L=a হয় B=a হয় H=b হয় তেন্তে আয়তঘনকৰ মুঠ পৃষ্ঠকালি কি আছিল 2 * LB BH + HL এতিয়া চোৱা LB 2 * LB A মানে a² প্লাছ BH মানে AB প্লাছ BA ওকে নেক্সট কুৱেশ্যন নেক্সট 2 * a² প্লাছ 2ab এইটো এনচাৰ হ'ব চ' ক'ত আছে অপশ্যন যিটো বি আছে 2a² প্লাছ 2ab ইজ মাই এনচাৰ ওকে তাৰপিছত 1 2 3 4 আপ টু এনৰ মাধ্য কি হ'ব মাধ্য হ'ব n+1/2 ওকে তাৰপিছত কি কৈছে ওকে
তলৰ কোনটো বহুলক নিৰ্ণয় পদ্ধতি এতিয়া আমি কি জানিছিলোঁ 3 মধ্যমা ইজ ইকুৱেল টু বহুলক প্লাছ 2 মাধ্য এইটো আমি পাইছিলোঁ 2 মাধ্য এতিয়া আমাক বহুলক লাগে তাৰমানে 3 মধ্যমা মাইনাছ 2 মাধ্য ইজ ইকুৱেল টু কি বহুলক ওকে বহুলক এতিয়া বহুলক ইকুৱেল টু 3 মাধ্যমা মাইনাছ 2 মাধ্য ক'ত আছে 3 মাধ্যমা মাইনাছ 2 মাধ্য বহুলক অপশ্যন যিটো চি আছে এইটো আমাৰ কাৰেক্ট হয় ওকে দেন 28 নম্বৰ কুৱেশ্যন 28 নম্বৰ দুজন ব্যক্তিৰ একে জন্মদিন একে নোহোৱাৰ সম্ভাৱিতা এতিয়া দুজন ব্যক্তি বছৰত একদিনেই হ'ব যে সম্ভাৱিতা 365 একদিনে হ'ব পাৰে এতিয়া নোহোৱা সম্ভাৱিতা মানে কি 1 মাইনাছ দিছ হা 2 পাৰ্চন মানে একেদিনত নোহোৱা কিব 1 মাইনাছৰ পৰা এইখিনি মাইনাছ কৰিম এইখিনি মাইনাছ কৰিলে 365 লগো 365 মাইনাছ 365 মাইনাছ 1 ইকুৱেল টু 364 ডিভাইডেড বাই 365 চ' অপশ্যন যিটো ডি আছে এইটো আমাৰ কাৰেক্ট হয় অ'কে এতিয়া চোৱা তলৰ কোনটো পূৰক কোণৰ বাবে চাইন এ ইকুৱেল টু চাইন বি হ'ব নোৱাৰে কছ এ ইকুৱেল টু চাইন বি এইটো আমি এনেকৈ লিখিব পাৰি এইটো চাইনক চাইন 90 মাইনাছ এ ইজ ইকুৱেল টু কছ এ চ' এইটো আমি লিখিব পাৰি চ' অপশ্যন এইটো কাৰেক্ট চ' এইটোও ভুল চ' চেকে মানে এইটো কছেকে 90 মাইনাছ কিবা কিবি এইটোও লিখিব পাৰি চ' 2 আৰু 4 অপশ্যন কাৰেক্ট অপশ্যন যিটো কৈছে ডি আছে 2 আৰু 4 ইজ কাৰেক্ট অ'কে চ' নেক্সট কুৱেশ্যন যদি আৰ এইচ আৰু এল যথাক্ৰমে শংকুৰ ব্যাসাৰ্ধৰ উচ্চতা আৰু নতি উচ্চতা হয় তেন্তে শংকুটোৰ বক্ৰপৃষ্ঠকালি শংকুটোৰ বক্ৰপৃষ্ঠকালি এটা হৈছে পাই আৰ এল এই এল মানে √/(h² + r² অৰ্থাৎ 4ও হ'ব কি দেন 3 হ'ব 1ও হ'ব অপশ্যন কোনটোত আছে অপশ্যন যিটো কম্পেয়াৰ টু যদি আছে 1 3 4 ক'ত আছে 1 3 4 নাই 3 আৰু 4 অপশ্যন এত আছে কিন্তু 1ৰ লগত 1 2 আছে 1 4 আছে নাই এইটো কাৰেক্ট নাই চ' অপশ্যন এ ইজ কাৰেক্ট হ'ব চ' পাই আৰ এল বক্ৰপৃষ্ঠকালি এইটো আমাৰ বক্ৰপৃষ্ঠকালি এইটো যদি বক্ৰপৃষ্ঠকালি ইয়াৰ কম্বিনেশ্যনটো শুদ্ধ নহয় সেইকাৰণে দিয়া নাই অ'কে দেন x1 x2 x3 আপ টু xnত বাৰম্বাৰতা ক্ৰমে f1 f2 fn দিলে x ডেছ মাধ্যমা কোনটো শুদ্ধ হ'ব আমি কি জানো মাধ্যমা x বাৰ ইজ ইকুৱেল টু কি চিগমা fi xi ডিভাইডেড বাই চিগমা fi চ' এইটো আমাৰ 1 কাৰেক্ট তাৰপিছত আৰু এটা আছে কেনেকুৱা আছে যে এক্স বাৰ এইটো ডিভাইড হৈছে ইফালে গ'লে fi ইজ ইকুৱেল টু চিগমা fi xi এনেকুৱা হ'ব চ' এইটো অপশ্যন ক'ত আছে ইফালে চাওঁ এইটো অপশ্যন আছে fi চিগমা দিছ তো 1 আৰু 4 কাৰেক্ট চ' 1 আৰু 4 ক'ত আছে অপশ্যন যিটো চি আছে এইটো আমাৰ আনচাৰ হয় অ'কে 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 তাৰপিছত কি কৈছে এটা নীলা আৰু এটা ছাই ৰঙৰ বল দুটা লুডুগুটি একেলগে মাৰি পঠিওৱাত হ'ল লুডুগুটি দুটা ওলোৱাৰ সংখ্যা দুটাৰ সমষ্টিৰ সম্ভাৱিতা 1/36 এতিয়া চোৱা লুডুগুটি দুটা একেলগে মাৰিলে আমাৰ টোটেল সম্ভাৱিতা ঘটনা কিমান পাম 36 টাইম পাম তাৰে সমষ্টিৰ সম্ভাৱিতা 1/3 মানে এটাই হ'ব গতিকে সংখ্যা দুটাৰ যোগফল হ'ব অ'কে এটাই কি সংখ্যা হ'ব যে সংখ্যা দুটাৰ যোগফল কৰিলে 2 পাম 10 পাম 6 পাম 8 পাম এইটো কেনেকুৱা সংখ্যা দুটাৰ সমষ্টি কি হ'ব এতিয়া চোৱা দুটা লুডুগুটি 1,1 মাৰিব পাৰে এই দুটা যোগ কৰিলে কিমান পাম 2 পাম চ' অপশ্যন যিটো এ আছে এইটো কাৰেক্ট হয় এইটো এবাৰে পাম মানে কি 1/36 সম্ভাৱিতা হ'ব অ'কে সেইকাৰণে কৈছে এইটো অ'কে এতিয়া যদি 10 মানে এবাৰ 4 6তো পাব পাৰিম 6 4তো পাব পাৰিম এইটো হ'ব নোৱাৰে 1/36 6ৰ কাৰণেও নহ'ব 6ৰ কাৰণে 2 4 হ'ব পাৰে 4 2 হ'ব পাৰে এনেকুৱা নহ'ব চ' এইটোৰ কাৰণেও নহ'ব চ' 1ৰ কাৰণে এবাৰেই হ'ব 1/36 চ' দুটা সংখ্যাৰ যোগফল 2 অ'কে তাৰপিছত হানিফে এটা এটকীয়া মুদ্ৰাত 3বাৰ টছ কৰিলে পোৱা ফলাফল দিছ ৱে অ'কে এতিয়া হানিফে দুটা মুণ্ডা পোৱাৰ সম্ভাৱিতা দুটা মুণ্ড কি আছে এইচ ইয়াতে এটা আছে ইয়াতে এটা আছে 3বাৰ আছে অৰ্থাৎ 3 টোটেল কিমান পাম 8 পাম চ' অপশ্যন যিটো ডি আছে এইটো আমাৰ কাৰেক্ট হ'ব অ'কে 33 এতিয়া 34 হ'ব অলপমান স্পীড কৰোঁ বহুত বেছি হৈ আছে অ'কে এইটো x - y ইকুৱেল টু ইমান তো ফাৰ্ষ্ট ষ্টেপটো কি হ'ব x ইকুৱেল টু 3 + y হ'ব এই এক্সৰ মান ছেকেণ্ড ষ্টেপটো কি হ'ব এক্সৰ মান ইয়াতে বহাম 2 ইনটু এক্সৰ মান কি হ'ব 3 + y 3y ইকুৱেল টু 36 নেক্সট ষ্টেপটো কি হ'ব 6 +
5y ইকুৱেল টু 36 অৰ্থাৎ প্ৰথম ষ্টেপ কি হ'ব আমাৰ 2 এক নম্বৰত আহিব দেন আমাৰ কি আহিব এইটো 4 2 4 এইটো আহিল 2 4 ইয়াৰ পৰা আমি কি পাম y পাম তাৰপিছত 3 2 4 3 1 দিছ ৱে এনচাৰ অপশ্যন এ যিটো আছে সেইটো আমাৰ কাৰেক্ট হয় অ'কে তাৰপিছত কি কৈছে 35 নম্বৰ কুৱেশ্যন শূন্য দুটাৰ সমষ্টিৰ ঊৰ্ধ্বক্ৰম এইটোৰ শূন্য দুটাৰ সমষ্টি কি এইটোৰ শূন্য দুটাৰ সমষ্টি কি মানে কি আলফা প্লাছ বিটা এইটোৰ কাৰণে পেলাম -2/1 মানে এইটো 2 হ'ব অ'কে এইটোৰ সমষ্টি ডাইৰেক্ট ওলাম আলফা প্লাছ বিটা -6/2 মানে -3 হ'ব এইটো কি হ'ব আলফা প্লাছ বিটা কৰিলে কিমান হ'ব -6 6/1 এইটো হ'ল 6 অ'কে এইটো কি হ'ব ডাইৰেক্ট আলফা প্লাছ বিটা কৰিলে কিমান হ'ব -4 অ'কে 2 অ'কে এইটো স্কোৱাৰ হ'ব 2 স্কোৱাৰ হ'লে -4 4/2 4/2 is 2 এতিয়া কি লাগে ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰ এতিয়া চবতকৈ সৰু কোনটো আছে অ'কে -3 আছে -3 দেন 2 মানে -3 2 d মানে -3 2ৰ পৰা 1 তাৰপিছত 3 2 1 3 2 সৰি -3 এইটো কি হ'ল -2/1 is 2 এটা -8/2 8/2 মানে 4 এইটো 4 -3 2 2 1 ক'ত আছে 2 1 দেন 4 তাৰপিছত চি মানে অপশ্যন যিটো বি আছে এইটো আমাৰ কাৰেক্ট হ'ব অ'কে নেক্সট থাকোঁ এনেকৈ অ'কে দেন ট্ৰু এণ্ড ফলছ ট্ৰু আৰু ফলছত কি কৈছে ফাৰ্ষ্টৰ দুটা ট্ৰু ফাৰ্ষ্টৰটো ট্ৰু ফলছ ট্ৰু ব'থ আৰ ফলছ অ'কে এইটো চাওঁ দুটা সংখ্যাৰ লসাগু আৰু গসাগু সদায় সংখ্যা দুটাৰ উৎপাদক হ'ব ইয়েছ সংখ্যা দুটাৰ উৎপাদক হ'ব সঁচা কথা দুটা ক্ৰমিক সংখ্যাৰ যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল সদায় 2ৰে ক্ৰমিক মানে চিৰিয়েল নাম্বাৰ এটা যদি 3 হয় এটা 4 হয় 2ৰে বিভাজ্য হ'ব দিছ ইজ ট্ৰু কাৰণে অপশ্যন এ ইজ কাৰেক্ট চ' এইটোও ট্ৰু অ'কে চ' তাৰপিছত কি কৈছে অ' কেন্দ্ৰীয় বৃত্তৰ ব্যাসাৰ্ধ 7 চেণ্টিমিটাৰ আৰু পি বিন্দু কেন্দ্ৰৰ মাজেদি 25 চেণ্টিমিটাৰ দূৰত অৱস্থিত বৃত্তটোৰ পি কিউ আৰু কিউডালৰ দৈৰ্ঘ্য হ'ল পি কিউ আৰু ত্ৰিভুজৰ কালি 168 হ'ব এইটো অলপমান বেলেগ টাইপৰ হৈ আছে চ' এনেকুৱা আছে এই ব্যাসাৰ্ধ 7 আছে চ' পি কিউ আৰু পি অ' পি এইটো আৰ কিউ আৰু আৰ এতিয়া পি কিউ সৰি এইটো উল্টা হ'ল নেকি এইটো পি এইটো আমাৰ কিউ হ'ব চ' পি অ' কিউ আৰ এইটো আমাৰ আৰ পি বিন্দুটোৱে কেন্দ্ৰৰ পৰা 7 চেণ্টিমিটাৰ অ'কে পি কিউ আৰু পি আৰ দুটা স্পৰ্শ অ'কে তাৰপিছত এইটো 7 চেণ্টিমিটাৰ হ'লে এইটো 7 চেণ্টিমিটাৰ আচ্ছা 25 চেণ্টিমিটাৰ এইটো 25 হ'লে এইটো কিমান হ'ব 24 হ'ব চ' এইটো আমাৰ 90 ডিগ্ৰী হ'লে ইয়াতে সমকোণী ত্ৰিভুজৰ হাফ ইনটু ভূমি ইনটু উন্নতি 24 ইনটু উন্নতি 7 চ' এইটো যদি কেঞ্চেল কৰিলোঁ 12 মানে 7 2 যা 14 আৰু 7 1 যা 7 আৰু কিমান 5 84 এতিয়া দুটা ত্ৰিভুজ আছে 84 মানে 8 আৰু 8 দুগুণে 168 মানে দিছ ইজ ট্ৰু অ'কে দিছ ইজ ট্ৰু হ'লে বৃত্তৰ বহিৰ্বিন্দুৰ পৰা টনা স্পৰ্শক দুডালৰ দৈৰ্ঘ্য সমান নহয় এইটো মিছা কথা 1 ট্ৰু সমান নহয় বহিৰ্বিন্দুৰ পৰা টনা স্পৰ্শক দুডাল সদায় সমান যিটো এইটো আছে এইটো হ'লে 1 সঁচা পি সঁচা কিউ মিছা চ' সঁচা মিছা অপশ্যন কোনটো আছে অ'কে পি সঁচা কিউ মিছা সঁচা মিছা অপশ্যন আছে অপশ্যন যিটো এইটো বি আছে বি ইজ কাৰেক্ট অ'কে দেন কি কৈছে যে 9 মানে 3 এইটো মানে 2 is 2 9 মানে কিমান 3 এইটো মানে 2 1:2 আমি কি আঁকিব পাৰি অ'কে তাৰপিছত 3/4 এই 5টো হ'ল দিয়া থকা ত্ৰিভুজ 3টো হ'ল 5টো দিয়া থকা 3টো আঁকিবলগীয়া এতিয়া নতুন ত্ৰিভুজটোৰ প্ৰদত্ত ত্ৰিভুজৰ কালিতকৈ ডাঙৰ প্ৰদত্ত ত্ৰিভুজ আছে 5 নতুন ত্ৰিভুজ আছে 3 এইটো মিছা কথা এইটোতো আঁকিব পাৰি এইটো মিছা কথা চ' দিছ ইজ ট্ৰু দিছ ইজ
ওকে স্কুল ফেক্টৰত 3/5 অংকন কৰা দিব আছে ওকে 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 এইটো এটা পি হল মিছা কথা কি হল সঁচা কথা যেটো এটো কি হ'ব সি অপশন ইজ কারেক্ট হ'ব ওকে ওকে দেন কোয়েশ্চন নাম্বার 2 যদি বেলুনৰ ব্যাসাৰ্ধ আৰু উচ্চতাৰ অনুপাত ক্ৰমে 2:1 হয় তেন্তে 1:2 হিয়তৰ অনুপাত 1:2 এটো একচুয়ালি সঁচা মিছা কথা আছিল ডাইৰেক্ট দিও এটো কোয়েশ্চন নাম্বার কিমান ওকে ওকে কোয়েশ্চন নাম্বার আছে এটো 39 এটো কৈ দিও এটো মিছা কথা ওকে দেন কিছে এটা আয়তঘনকৰ হেতৰ সন্নিবিষ্ট বাহু দুটাৰ পূৰণফলৰ কালি সন্নিবিষ্ট আয়তঘনকৰ সন্নিবিষ্ট বাহু x y z মানে তেন্তে হিয়তৰ আয়তন হ'ব তো l b h l মানে কি x 2 টাইম আয়তন কি সরি ঘনকটোৰ আয়তন l b h ওকে 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 তেন্তে আয়তঘনকৰ আয়তন মানে সন্নিহিত তিনিটা পৃষ্ঠকালি বা সন্নিহিত বাহু দুটা মানে কি এল বি কিমান আছে এক্স আছে বি এইচ কিমান আছে ৱাই আছে এইচ এল কিমান আছে জেড আছে এতিয়া আয়তন মানে এক্স ৱাই জেড ইজিকেল টু এল বি বি এইচ এইচ এল মানে সব দুটা দুটা আছে সো দুটা দুটা হলে এল স্কোয়ার বি স্কোয়ার এইচ স্কোয়ার এতিয়া আয়তন মানে কি এল বি এইচ হোল স্কোয়ার এতিয়া এইটো যদি মই স্কোয়ার উঠাই দিওঁ ইয়াতে আমাৰ কি আহিব ৰুট আহি যাব সো এইটো কি সঁচা এইটো সঁচা সো এইটো অপশন কি হ'ব সি প্ৰথমটো সঁচা সেকেন্ডটো মিছা ওকে তাৰপিছত এছাৰশন আৰু ৰিজনিং কি কৈছে যে 7n 7 - 4n এইটো হলে পি an তম পদ কিমান 7 - 4n ইয়াৰ পৰা a1 ওলাও 7 - 4 = 3 a2 ওলাও 7 - 8 = কিমান -1 a3 ওলাও 7 - কিমান 12 12 পৰা 7 গলে কিমান হ'ব 5 -5 হ'ব আচ্ছা আচ্ছা -5 হ'ব তে ইয়াৰ পৰা d ওলাম d = কিমান d = হ'ব -1 - 3 = -4 এতে কোশ্চেনত আছে +4 সো দিস ইজ মিছা আৰু এইটো সঁচা সো এইটো আমাৰ কি হ'ব সি অপশন যেটো আছে এইটো কারেক্ট হ'ব প্ৰথমটো মিছা দ্বিতীয়টো সঁচা এইটো কি অপশন 40 নম্বৰ কোয়েশ্চন এইটো প্ৰথমটো সঁচা দ্বিতীয়টো মিছা প্ৰথমটো যদি এইটো কি হৈছে আচ্ছা আচ্ছা এইটো আছিল প্ৰথমটো মিছা দ্বিতীয়টো সঁচা ক'ত আছে ওকে a false but r is reason is true ওকে reason true কিন্তু a false এইটো কি আছে অপশন ডি আছে ওকে যেটো এছাৰশন আৰু ৰিজনিং তাৰ পিছত 40 এইটো গুছি গেল তে 41 নম্বৰ কোশ্চেন ডাইৰেক্ট এইটো এনসাৰটো কৈ দিছো 41 অপশন বি এটো সঁচা হয় আৰু বি ৰিজনটো সঁচাই কিন্তু r is the not correct explanation of a so এইটোৰ কাৰণে অপশন এইটো আমাৰ বি হয় ওকে 42 নম্বৰ কোয়েশ্চন 42 নম্বৰ কোয়েশ্চনত কি কৈছে এই বিন্দু সংযোগীৰ বাক্যৰ অনুপাতটো 1:2 দিস ইজ কারেক্ট আৰু x অক্ষই এনেকৈ কৰিছে এইটোও কারেক্ট সো এইটো অপশন এ হয় r is the correct explanation of a এইটো হৈ আছে ওকে নেক্সট কোয়েশ্চন 43 আমাৰ কি কৈছে ঘড়ীৰ কাঁটাৰ মিনিটৰ দৈৰ্ঘ্য r = 7 আৰু 5 মিনিটত থিটা = কিমান 30 ডিগ্ৰী কোণ কৰে 5 মিনিটত বৃত্ত ঘূৰ্ণনৰ কালি 77/6 সেন্টিমিটার দিস ইজ কারেক্ট ওকে আর ব্যাসার্ধটো বৃত্তকলার চাপৰ দৈৰ্ঘ্য θ/360 বৃত্তকলার চাপৰ দৈৰ্ঘ্য মানে 2πr হ'ব লাগিছিল তে πr আছে সো দিস ইজ রং দিস ইজ কারেক্ট দিস ইজ ফলস সো এইটো অপশন আমাৰ কি হ'ব এইটো কিমান আছিল 43 সি আছিল এইটো আমাৰ সি আছিল তাৰ পিছত কি কৈছে এটা দ্বিঘাত সমীকৰণ ইকুৱেল টু 0 মানে কি মূল দুটা কি বাস্তৱ আৰু সমান দিস আৰু দিস কারেক্ট লেস দেন 0 মানে কি কোনো বাস্তৱ মূল নাই গ্ৰেটাৰ দেন 0 আছে বাস্তৱ আৰু অসমান স্যার এইটো মানে কি ৰিয়েল বাস্তৱ থাকিব মানে 1s ক'ত আছে 1s 2p এতে চাব লাগিব 1s এটোত আছে এইটো নহব 1s এটো হ'ব 2p ক'ত আছে 2q দিস ইজ
false. So option 2p, 1s, 2p, 3b, this is correct. Option A is correct. 45 number question. Okay, this one চিত্র আছে এ বিৰ জেৰ দৈৰ্ঘ্য মানে এই গোটেইখিনিৰ দৈৰ্ঘ্য কিমান 6 আৰু ব্যাসাৰ্ধ কিমান এইটো 5. ওকে, সো এতিয়া আমাক তলত আছে এ কিউ লাগে, এইটো যদি 6 হয় এইটো অবভিয়াছলি 3 হ'ব। তাৰপিছত এ কিউ কিমান 3 মানে 1s। অ কিউ কিমান হ'ব এইটো 3 এইটো 5 এইটো অবভিয়াছলি 4 হ'ব। অ কিউ ইজ 4, so this is 4। তাৰপিছত অ এ আমাৰ 5 আছে, so অ এ 5। দেন এ বি যে আমাৰ কি দি আছে 6। ওকে, দিছ 1s 2r ক'ত আছে চাওঁ। ওকে এইটো আৰু ক'ত হ'ব অপশ্যন। ওকে এইটোৰ পিছত এইটো আহিব, য়েছ। এতিয়া 1s এইটোতো আছে, এইটো ফলছ, এইটো ফলছ। 1s এইটোত আছে। 2r ক'ত আছে, 2r এইটোত আছে, এইটো কাৰেক্ট। কিন্তু এইটো 2p আছে, চ' অপশ্যন যিটো এইটো আছে এইটো কাৰেক্ট। চ' 45 MCQ আমাৰ হৈ গ'ল। চ' এনেকুৱা লেভেলৰ MCQ আহিব পাৰে, তোমালোকে ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰিবা চেনেলটো।